ইমাজিন কৰক এটা পুৰা ভিলেজ কিন্তু চবখিনি সৰু সৰুকৈ দি বনাইছে। আজি মই আহিছোঁ ৰক গাৰ্ডেন, আটলাণ্টাৰ একেবাৰে ওচৰতে আছে। আমাৰ ঘৰৰ পৰা 1 ঘণ্টা 15 মিনিট লাগিছে। আৰু যোৱাকালি মানে বহুত বেছি বৰষুণ দিছিলে ৰাতি, চ' এতিয়া মানে খুব সেমেকা হৈ আছে। কিন্তু এয়া চাওকচোন ইমান ধুনীয়াকৈ বনাইছে নহয়, সৰু সৰু কেচল, চাৰ্চ আৰু পুৰা ৰিয়েলিষ্টিক লাগিছিলে মানে। আৰু বেষ্ট পাৰ্টটো কি জানে, বহুত বেছি পিচফুল আছিলে, জাষ্ট নেচাৰ আৰু ক্ৰিয়েটিভিটি চাৰিওপিনে। এই ৰক গাৰ্ডেনটো বনাইছিলে লোকেল আৰ্টিষ্ট এজনে, ডেভিড বইড বুলি, নিজৰ ল'ৰা ছোৱালীৰ কাৰণে বনাইছিলে। কিন্তু সেইটো আৰু হবিটো মানে বহুত ডাঙৰ হৈ হৈ বহুত মানে এটা গাৰ্ডেন নিচিনাই বনি গ'ল। আজি আছিল ইমানেই এই ব্লগটোত। প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো যদি ভাল পাইছে। আজিলৈ আহিছোঁ।